মই উপস্থিত আছোঁ আজি লভমিনাৰ ঘৰত। লভমিনাই অসমৰ নতুন দিগন্ত সূচনা কৰিলে। যি লভমিনাই এইখন গাঁৱৰ পৰা গৈ এই ভিতৰুৱা গাঁওখনৰ পৰা গৈ পেলাই গোলাঘাট জিলাৰ ভিতৰুৱা অঞ্চলৰ বৰপথাৰ এই গাঁওখনৰ পৰা গৈ পৃথিৱীৰ দৰবাৰত অসমৰ নাম জিলিকাবলৈ সক্ষম হ'ল। মই ভিডিঅ' জাৰ্নেলিষ্ট জিয়াউদ্দিন আহমেদক লভমিনাৰ ঘৰৰ পৰিৱেশ দেখাবলৈ অনুৰোধ কৰিছোঁ। আৰু মই পোনে পোনে লভমিনাৰ দেউতাক আৰু গোলাঘাট জিলাৰ বক্সিং এছ'চিয়েশ্যনৰ বিষয় বিভাগসকল আহি উপস্থিত হৈছে। তেখেতসকলৰ পৰা তেখেতসকলৰ মনৰ কথা জানিব বিচাৰিম। মই জিয়াউদ্দিন আহমেদক তেখেতসকলৰ কাষলৈ যাবলৈ অনুৰোধ জনাইছোঁ। মানে দিনটো বিভিন্ন ব্যক্তি ইয়াত এইখন ঘৰত আহি ভিৰ কৰিছে। সেইবাবে আমাৰ গোলাঘাট বক্সিং এছ'চিয়েশ্যন খুব পলমকৈ আহি তেখেতসকলৰ ওপৰত উপস্থিত হৈছে। কাৰণ মনৰ কথা পাতিবৰ কাৰণে তেখেতসকলে দেউতাকৰ কথা পাতিবলৈ মানে বহুত মানুহ থকাৰ বাবে সময় নাপাব বুলি ভাবি তেওঁলোকে আছুতীয়াভাৱে গোলাঘাট জিলাৰ বক্সিং এছ'চিয়েশ্যন আহি উপস্থিত হৈছেহি। মই পোনে পোনে আমি লভমিনাৰ পিতৃৰ ওচৰলৈ যাবলৈ বিচাৰিম। মই জিয়াউদ্দিন আহমেদক অকণমান আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ। আপুনি লভমিনাৰ পিতৃ, আপুনি এইখন গাঁৱৰ পৰাই গৈ পৃথিৱীৰ দৰবাৰত নতুন দিগন্তৰ সূচনা কৰিবলৈ সক্ষম হৈছে। লভমিনাই পৃথিৱীৰ দৰবাৰত অসমৰ নাম জিলিকাবলৈ সক্ষম হৈছে। পিতৃ হিচাপে আপোনাৰ কেনে লাগিছে? আজি যথেষ্ট ভাল লাগিছে। আৰু মই পোনপ্ৰথমেই আমাৰ অসমৰ জনগণক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ ছোৱালীৰ কাৰণে আজি গোটেই অসমৰ জনগণে যেনেধৰণে প্ৰাৰ্থনা কৰিছে, যেনেধৰণে আপোনাৰ যি বন্তি প্ৰজ্বলন, চাইকেল ৰেলী ইত্যাদিকে কৰি যিখিনি কৰিছে, মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ প্ৰথম যিজন গুৰু তেওঁৰ আজি প্ৰশান্ত দাস, তেওঁকো মই এই চেগতে আপোনালোকৰ জৰিয়তে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু তাৰপিছতেই আমাৰ বক্সিং এছ'চিয়েশ্যনৰ লগত জড়িত যিসকল ব্যক্তিয়ে এই তাই যাত্ৰাত যিসকলে উৎসাহিত কৰিলে আৰু যি ধৰণে আগবঢ়াই নিলে, যেনেদৰে ধৰক বিভিন্ন ঘাট প্ৰতিঘাটৰ মাজেৰে, সকলোকে মই আজি আপোনালোকৰ যোগেদিয়ে তেওঁলোকৰ ওচৰত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। হয়, লভমিনাৰ পিতৃয়ে অসমবাসী ৰাইজক কৃতজ্ঞতা জ্ঞাপন কৰিছে। আৰু অসমবাসী ৰাইজক যি উৎসাহ দিছে তাৰ বাবে লভমিনাৰ পিতৃয়ে অসমবাসী ৰাইজক সন্মান যাচিছে। আমি পোনে পোনে যাব বিচাৰিম গোলাঘাট জিলাৰ বক্সিং এছ'চিয়েশ্যনৰ সম্পাদক আমাৰ মাজত উপস্থিত আছে। আপোনাৰ কেনে লাগিছে যে গোলাঘাটৰ এগৰাকী জীয়ৰী আপোনালোকৰ মাজৰ পৰা গৈ পৃথিৱীৰ দৰবাৰত ঠাই পাবলৈ সক্ষম হৈছে? আপোনাৰ কেনে লাগিছে অকণ জনাব নেকি? আমাৰ খুব আনন্দিত হৈছোঁ যে আজি গোলাঘাটৰ পৰা এই ভিতৰুৱা জেগাৰ পৰা গৈ আজি বিশ্ব দৰবাৰত তাইৰ নাম জিলিকাইছে। আমি বহুত আনন্দিত হৈছোঁ। আৰু তাইৰ দৰে যাতে আমাৰ গোলাঘাটৰ পৰা আৰু আমাৰ ভৱিষ্যত প্ৰজন্মৰ আদি বক্সাৰ যাতে আমি উলিয়াই নিব পাৰোঁ, তাৰ প্ৰতি আমি গোলাঘাট জিলা বক্সিং এছ'চিয়েশ্যনে হওক, আমাৰ যিখিনি বিষয়ববীয়া আছে বা খেলুৱৈৰ লগত আজি বক্সিঙৰ বা সহযোগত আমি চেষ্টা কৰি যাম। এই চেগতে আজি অসমৰ প্ৰথম মহিলা বা প্ৰথম অলিম্পিয়ান হিচাপে আজি পদকৰ আজি নিশ্চিত কৰিলে লভলিনা বৰগোহাঁয়ে। আমি অসমৰ আজি এই গৌৰৱ, আজি ভাৰতবৰ্ষৰ গৌৰৱ লভলিনালৈ আমি আশীৰ্বাদ কৰিছোঁ। তাই যাতে আজি আৰু উন্নতি কৰি পেলাই যাতে তেখেতে আজি সোণৰ পদক অৰ্জন কৰি আজি ভাৰতবৰ্ষ তথা অসমক আজি গৌৰৱান্বিত কৰে। আৰু লগতে আজি আমি লভলিনাৰ ঘৰত আজি উপস্থিত হৈ পেলাই তেখেতসকলৰ এই যিগৰাকী সৰু সন্তান আজি আমাৰ অসমক অসম মাতৃক আজি তেখেতে আজি সু সন্তান আমাৰ জন্ম দি আজি তেখেতৰ ঘৰত উপস্থিত হৈ তেখেতৰ দেউতাক আৰু মাকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ আহিছোঁ আৰু শুভেচ্ছা জনাইছোঁ যাতে তেখেতসকলৰ আৰু তাইকো শুভেচ্ছা জনাইছোঁ যাতে তাই আমাক আশীৰ্বাদ কৰিছোঁ। তাই আগন্তুক আৰু খেলখন যাতে আমি সুকলমে পাৰ কৰি গোলাঘাট জিলাৰ বক্সিং সম্পাদক ডাঙৰীয়াই কৈছে যে আমি তেখেতে সোণৰ পদক কঢ়িয়াই আনক। সঁচাকৈ ভাল লাগিছে যে বোকাটো যে পদুম ফুলে পুনৰবাৰ প্ৰমাণ কৰি দেখালে কুশল কোঁৱৰৰ জন্মস্থল এই সৰুপথাৰ এক অংগ বৰপথাৰ। আপুনি এজন সমাজসেৱক, আপুনি বিভিন্ন ধৰণৰ ৰাইজৰ হৈ কাম কৰি আহিছে। আজি আপোনাৰ কেনে লাগিছে যে অসমৰ এগৰাকী জীয়ৰীয়ে ৰংঘৰৰ দুৱাৰ খুলিবলৈ সক্ষম হৈছে? যি ভূপেন হাজৰিকাই গাইছিল ৰংঘৰৰ দুৱাৰ খোলাৰ গান গাই গৈছিল, যে আজি আপোনাৰ কেনে লাগিছে পৃথিৱীৰ দৰবাৰত অসমৰ জীয়ৰীয়ে নতুন দিগন্তৰ সূচনা কৰিবলৈ ঠাই পাইছে?
হয় ভালেই লাগিছে আৰু অকল মোৰে নহয় গোটেই ভাৰতবৰ্ষৰ গোটেই অসমৰ গৌৰৱ লভলীনা বৰগোহাঁই পোনপ্ৰথমতে তেখেতক শুভেচ্ছা জনাইছোঁ, তেখেতক পিতৃ মাতৃক শুভেচ্ছা জনাইছোঁ আৰু লগতে অল ইণ্ডিয়া বক্সিং এছ'চিয়েশ্যন, অসমৰ বক্সিং এছ'চিয়েশ্যন কৰ্মকৰ্তাসকল মানে স্পৰ্টছৰ লগত জড়িত প্ৰত্যেকগৰাকী ব্যক্তিক অসম চৰকাৰ, অসমৰ বিভিন্ন দল সংগঠন আৰু এই ভিতৰুৱা অঞ্চলৰ পৰা যিগৰাকী প্ৰশিক্ষকে এই লভলীনা বৰগোহাঁইক প্ৰথমতে উলিয়াই নিলে তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু এনেকুৱা ধৰণৰ প্ৰতিভা আৰু অসমত বহুত আছে গাঁৱে ভূঞে চুকে কোণে, যিহেতু দেখিছে একদম ভিতৰুৱা গাঁও, ইয়াৰ পৰা যিহেতু ওলাই গৈ পেলাই আজি বিশ্ব দৰবাৰত লভলীনা বৰগোহাঁয়ে অলিম্পিকত প্ৰথম মহিলা যিগৰাকী পদক জয় কৰিবলৈ সক্ষম হ'ল। আৰু নিশ্চয় এনেকুৱা ধৰণৰ আমি আৰু উলিয়াই লৈ যাব পাৰিম। অসম চৰকাৰ তথা ভাৰত চৰকাৰে যদি খেলৰ ওপৰত ইয়াৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু বোকাতহে পদুম ফুলে, যিহেতু গাঁও অঞ্চলত বহুত তেনেকুৱা ধৰণৰ প্ৰতিভা আছে, অকল বক্সিং বুলিয়ে নহয় অন্যান্য খেলতো বহুত প্ৰতিভা আছে। এইখিনি কিন্তু আমি প্ৰত্যেকজন এজন সমাজ সচেতন ক্ৰীড়া সংগঠক, চৰকাৰ, আমি সকলোৱে কিন্তু ইয়াত গুৰুত্ব প্ৰদান কৰিব লাগিব। গুৰুত্ব প্ৰদান কৰিলে যেনেকৈ আজি লভলীনা বৰগোহাঁয়ে ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিলে, তেনেকৈ আৰু হয়তো ভৱিষ্যতৰ দিনবিলাকত আমি বহুত আৰু তেনেকুৱা ধৰণৰ প্ৰতিভা আমি পাম, আমাৰ অসমলৈ বা আমাৰ দেশলৈ, আমাৰ ভাৰতবৰ্ষলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। আমি যিহেতু ক্ৰীড়া সংগঠক, আমি খেল ভাল পাওঁ, খেলৰ লগত আমি যিহেতু জড়িত, গতিকে এই জেগতে আমি পুনৰবাৰ তেখেতসকলৰ পিতৃ মাতৃক আমি ধন্যবাদ জনাইছোঁ। তেখেতসকলে এগৰাকী সুসন্তান, এগৰাকী মানে ক্ৰীড়াবিদ জন্ম দিলে। সমগ্ৰ ভাৰতবৰ্ষৰে আজি গৌৰৱান্বিত আৰু সমগ্ৰ অসমবাসী ৰাইজ আজি আনন্দত মতলীয়া হৈ আছে। গতিকে এই জেগাত সকলো লোকে ধন্যবাদ জনাইছোঁ। আৰু গোলাঘাট বক্সিং এছ'চিয়েশ্যন, অসমৰ বক্সিং এছ'চিয়েশ্যন বা অল ইণ্ডিয়া বক্সিং এছ'চিয়েশ্যন চাই এই সকলোকে ধন্যবাদ জনাইছোঁ। আৰু প্ৰত্যেকে যাতে আৰু মনোনিৱেশ কৰক ইয়াৰ ক্ষেত্ৰত, যাতে আৰু ভাল আমি এনেকুৱা ধৰণৰ মানে সুপ্ৰতিভা, এনেকুৱা ধৰণৰ সুপ্ত প্ৰতিভা যাতে বিকাশ কৰাৰ কাৰণে কাম কৰি যায় তাৰ কামনা কৰোঁ। হয়, তেখেতে বৰ সুন্দৰ কথা ক'লে। মই পোনে পোনে যাব বিচাৰিম আমাৰ গোলাঘাট জিলাৰ চাই ইনচাৰ্জ আমাৰ সন্মুখত আছে। आपको कैसा लगा जे असम का एक लड़की तो इतना अंदर का घर है, वो यहाँ से जाके वहाँ वर्ल्ड में उसका नाम कमाने का सक्षम हुआ। आप नॉर्थ ईस्ट का एक आदमी है, तो कैसा लगा आपका, थोड़ा आपका वो मन का बात थोड़ा बताइए तो। First of all, on behalf of Sports Authority of India, we are so proud and happy that our own sister, Laflina, she has performed so well in the Olympics. Now she has already entered the semi-finals and already assured of a medal. We are hoping, and everyone, the whole nation is praying that she will win even in her semi-final match and go for the gold. On behalf of SAI and SAI officials, STC Golaga, we wish her very best of luck in her next bout. আপোনাৰ সৰুপথাৰ চাব ডিভিজনৰ পুলিচ অফিচাৰ হিচাপে আপোনাৰ চাব ডিভিজনৰ এগৰাকী মহিলা, এগৰাকী খেলুৱৈ পৃথিৱীৰ দৰবাৰত অসমৰ নাম মানে ঠাই পাবলৈ সক্ষম হৈছে, মানে নতুন দিগন্তৰ সূচনা কৰিছে, আপুনি কি ক'ব? ইয়াতকৈ আৰু মানে মানে সুখৰ যিখিনি আমি অনুভৱ কৰিছোঁ সেইখিনি শব্দৰে বৰ্ণনা আছিলে কৰিব নোৱাৰি। ইয়াতকৈ হয়তো সুখানুভূতি হয়তো ইয়াতকৈ থাকিব নোৱাৰে বৰ্তমান মুহূৰ্তত। কাৰণ অসমৰ তেওঁ প্ৰথম মহিলা হিচাপে প্ৰতিনিধিত্ব কৰিছিলে বিশ্বৰ দৰবাৰত আৰু কৰি পেলাই অসমৰ প্ৰথম যোন এটা খেলুৱৈ, এজন এথলিট যোনে পদক আজৰি আনিবলৈ সক্ষম হৈছে। আৰু 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 আশা আছে, আৰু আগলৈ তাই যাব, আশা কৰিছোঁ গ'ল্ড তাই লৈ আনিব। কিন্তু মই আগতেও এটা কিছু কথাভাগত আমি কৈছিলোঁ বন্ধু সমাজৰ মাজত যে তাই আচলতে প্ৰতিনিধিত্ব যে কৰিছে ধনশিৰি মহকুমাৰ পৰা, এনেকৈ অসমৰ পৰা, সেইটোৱে আচলতে গৌৰৱৰ কথা। এতিয়া আমি যিখিনি পাই আছোঁ সেইটো বোনাছ হিচাপে ভাবিব লাগে আচলতে। আৰু এতিয়া তাই আৰু আগুৱাই যাব। তাই যিখিনি আছে হেৰি কৰিছোঁ, এনালাইজ ষ্টাডি কৰিছোঁ, এটা খুব টাফ গ্ৰুপত তাই আছিলে। ৱৰ্ল্ডৰ 5th নম্বৰৰ এগৰাকীৰ লগত হেৰি খেলিছে, প্ৰি কোৱাৰ্টাৰ খেলিছিলে, কোৱাৰ্টাৰ খেলিছে ৱৰ্ল্ডৰ 2 নম্বৰৰ, 3বাৰ তাই জিকিছে। সেই খেলখন যেতিয়া চাইছিলোঁ এনেকুৱা লগা নাছিলে, কিন্তু লাভলীনাত আগতে 3বাৰ তেওঁৰ লগত পৰাজয় স্বীকাৰ কৰিছে। এনেকুৱা লাগিছে উল্টা যেন এৰিলে, যিটো তেওঁ আৰম্ভ যেনেকৈ কৰিছে তাই খেলখন চাওঁতে, মানে বেলেগ ধৰণৰ এটা হেৰি আভাস লাগিছে। মানে প্ৰথম ৰাউণ্ডটো খেলি থাকোঁতে গম পাইছোঁ যে তাই আজি কিবা এটা ৰ'ব, আমাৰ কাৰণে পদক এটা তাই আনিব। গতিকে খুব ভাল লগা কথা। তাই আৰু দেখিছোঁ যে আগতে স্কিল যদি তাৰ আছিলে, কিবা যদি কমি আছিলে, তাই চাগে এতিয়া এইটো এটা লেভেল পাই গৈছে। এতিয়া বিশ্বৰ 1 নম্বৰ মানে ৱেল্টাৰ ৱেইট যিটো কেটেগৰী 64-69 কেটেগৰী,
তাত চাগে হয়তো এতিয়া যদিও ছেমি ফাইনেলত ৱৰ্ল্ডৰ 1 নম্বৰ চাৰ্মেলি যোন আছে টাৰ্কিৰ আছে খেলখন এখন টাফ খেল হ'ব মোৰ এনেকুৱা লাগিছে তাই আজি খেলখন দেখি পেলাই তাই ৱৰ্ল্ডৰ 1 নম্বৰ হ'বলৈ গৈ আছে এতিয়া গ'ল্ড মেডেলটো আনিবই ৱৰ্ল্ডৰ 1 নম্বৰ হৈ গৈ আছে ৱেল্টাৰ ৱেইটত ধন্যবাদ লাভলিনাৰ ওপৰত উইচ কৰিছে আমি আশা কৰিছোঁ যে অখিল ভাৰতীয় পত্ৰকাৰ মহাসভাই লাভলিনাৰ জয় হৈ আহক অসমলৈ সুনাম কঢ়িয়াই আনক আমি আশা কৰিছোঁ চৰকাৰলৈ আহ্বান জনাইছোঁ যে লাভলিনাৰ ঘৰলৈ অহা এই পদটি পকীকৰণ কৰি এই পদটি ঠাইটুকুৰা জাকত জিলিকা কৰক আমি আশা কৰিছোঁ মানে লাভলিনাৰ যি আশা এই আশাখিনি ভগৱানে ওপৰত থকাজনে ফুলফিল কৰক আৰু আমাৰ অসমৰ ৰাইজলৈ আনন্দ কঢ়িয়াই আনক তাৰ কামনা কৰি মই অখিল ভাৰতীয় পত্ৰকাৰ মহাসভা আৰু পাতৰ টাইমৰ তৰফৰ পৰা ৰাইজৰ মাজত বিদায় মাৰিছোঁ ধন্যবাদ।